কোনখন মাৰ্চিডিজত বহি আছ ষ্টাৰ্ট কৰিবলৈ? বিজনেছ ষ্টাৰ্ট কৰিছোঁ। মাৰ্চিডিজৰ নহয়, শাক পাচলিৰ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। ফুটপাথত বহোঁ। শাক পাচলি মানে যেনে কি কি? আলু, পিঁয়াজ, বিলাহী, বেঙেনা এইবোৰে। লকডাউনৰ মাজতে ষ্টাৰ্ট কৰিছিলোঁ। এসপ্তাহমান হৈছে। এতিয়া লকডাউন চলি আছে যে। মই জানো এতিয়া লকডাউন বুলি। নহয়, এতিয়া তোক আনলক বুলিহে কয়। হ'ব, পুলিচক লক আনলক শিকাব নালাগে। মেইন কথাটো কি ক? মেইন কথাটো মানে তই মানে এতিয়া গৰমত মোক চুবাবি ন? বিলাহী, গাজৰ, বিট অথবা পালেং বা ধনিয়া, তাত সৰু সৰুকৈ কুটি দিয়া পিঁয়াজ, যদি নাপায় ভেদাইলতা, বিলাহী গাজৰৰ চালাড, নহ'লে পালেং ধনিয়াৰ চালাড, নহ'লে ভেদাইলতাৰ জোল। কি খাবচোন, গৰমত ভাল, পেট ঠাণ্ডা কৰে। মোৰ তাত আছেতো। তই তোৰ দোকানৰ মাৰ্কেটিং কৰিবলৈ আহিছ নে থানালৈ আহিছ বাছা? মোক লৈহে আহিছে। সেইটোকে ক, ঘৈণীয়ে তোক কিয় লৈ আহিছে? ঘৈণী হোৱা নাই নহয়, হ'লহেঁতেনহে। ৰিং চেৰিমনিহে হৈ আছে। 4 অনা সোণৰ আঙুঠি আৰু পাটৰ কাপোৰ এযোৰ দিছোঁ। ডাইৰেক্ট শুৱালকুছিৰ পৰা আনিছোঁ। তই শুৱালকুছিৰ পৰা কাপোৰ আনিছ নে লণ্ডনৰ পৰা আনিছ? মই সেইটো সোধা নাই নহয়। ছাৰ, লণ্ডনত পাটৰ কাপোৰ নাপায় নহয়। কিছুমান মানুহে ইয়াৰ পৰাহে লণ্ডনলৈ লৈ যায়। পইচাটো মানে সঁচাই মামহ লাগিলে চাক। তোক দেখোন কৈ আছো মই। ই চাম, বহুত মানুহে মামহে ধৰা পইচা চলাইছে, এই মোক খাই গমেই নাপাইছে চাক। অসমলৈ আহোঁতে বহুত দেৰি হয়তো। ফেচবুক সিহঁতে চলাই দিছে। বোলে এটা বস্তু পায় অনলাইনত, মোবাইলত যে দিয়ে চাক। সেইটো আনি যদি তই ধুনীয়াকৈ ধুই দিয় চাফা হৈ যাব। নহ'লে চিজ কাগজ মাৰি মামৰটো উঠাই দিব লাগিব। তেতিয়া 100 টকাটো পাই পাই যাবি। আচ্ছা, মই মানে 2 দিনমান ঐ দিয়াটো আপুনি বিচাৰিছে। এতিয়া ফ্ৰেছ পইচা পাবি। এনে পামতো। কাটা